তিনিদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰ ছোৱালী কলেজ প্ৰাংগণত অনুষ্ঠিত হৈ থকা সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশনৰ আজি দ্বিতীয় দিন। দ্বিতীয়টো দিনত উদুলি মুদুলি পৰিৱেশ। পুৱাই সদৌ অসম কবি সন্মিলনৰ ৩৭খন পতাকা একেলগে উত্তোলন কৰি অনুষ্ঠানৰ শোভা আৰম্ভ কৰে। সন্মিলনৰ সভাপতি কবি বংশী বৰাকে ধৰি সমাজৰ ভিন্ন ক্ষেত্ৰৰ লগত জড়িত হৈ থকা বিশিষ্ট ব্যক্তিসকলে উত্তোলন কৰে পতাকা। কবি সন্মিলনৰ সপ্তদশ দ্বিবাৰ্ষিক অধিৱেশনখন আমাৰ শিৱসাগৰ তিনিদিনীয়া কাৰ্যসূচীৰে কালিৰ পৰা আৰম্ভ হৈছে। কালি ইতিমধ্যে আমাৰ যথেষ্টখিনি কাৰ্যসূচী ৰূপায়ণ হৈ গৈছে। সতীৰ্থ কবি সন্মিলন, আমন্ত্ৰিত কবি সন্মিলন, যুৱ কবি সন্মিলনৰ পৰা আদি কৰি আমাৰ যি কাৰ্যনিৰ্বাহক সভা সেয়াও কালি ইতিমধ্যে শেষ হৈছে। আৰু আজি তৃতীয় দিনৰ কাৰ্যসূচীৰ আৰম্ভণিত আমাৰ ৩৮খন পতাকা উত্তোলনেৰে আমাৰ এই প্ৰথম কাৰ্যসূচী ৰূপায়ণ হৈছে। ইয়াৰ পাছতে আছে আমাৰ বন্তি প্ৰজ্বলন আছে, প্ৰতিনিধি সভা আছে, আৰু আছে হিতৈষী আৰু আজীৱন সদস্যসকলৰ যি কবি সন্মিলন সেয়া আছে। আজিৰ দিনটো বিভিন্ন ধৰণৰ কাৰ্যসূচী, সন্ধিয়া সময়ত আমাৰ সাংস্কৃতিক সন্ধিয়া আছে। তেনেধৰণে কাইলৈ আমাৰ কবিতাৰ সমদল যাত্ৰা আছে। আৰু আমাৰ এই অধিৱেশনখনিত অকল শিৱসাগৰে নহয়, অসমৰে নহয়, ভাৰতবৰ্ষৰ নহয়, ভাৰতবৰ্ষৰ বাহিৰৰ নেপালৰো ভাৱনা পাৰজুলি আৰু আমাৰ কবি বিশিষ্ট কবি প্ৰকাশ গৌতম আমাৰ উৰিষ্যাৰ পৰা আহিছে, পশ্চিমবংগৰ পৰা আহিছে, আৰু অসমৰ বিভিন্ন ঠাইৰ পৰা যথেষ্ট সংখ্যক কবি আমাৰ সাহিত্য অনুৰাগী কাব্যপ্ৰেমী গোট খাইছে। আজিৰ সন্মিলনৰ পৰৱৰ্তী দুবছৰীয়া কাৰ্যকালৰ বাবে নিৰ্বাচিত কৰা হ'ব সভাপতি, প্ৰধান সম্পাদক। সদৌ কবি সন্মিলনৰ তৰফৰ পৰা আপোনালোকলৈ মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি মই উৎফুল্লিত হৈছোঁ, অতি আৱেগিক হৈছোঁ। এই ঐতিহাসিক শিল্প আৰু ভাস্কৰ্যৰ চহৰ শিৱসাগৰত আমি আজি এই সপ্তদশ অধিৱেশন অনুষ্ঠিত কৰিছোঁ। আৰু আজি পতাকা উত্তোলন কৰি মই প্ৰণাম কৰিছোঁ যে সেউজীয়া পতাকাখন উত্তোলন কৰিছোঁ। আৰু শিৱসাগৰ, বিশেষকৈ শিৱসাগৰ মহানগৰত আজি এই ঐতিহাসিক শিৱসাগৰত এই পতাকা উত্তোলন কৰি, আৰু আজি শেষ অন্তিম দিনাখন এই পতাকা উত্তোলন কৰি আমি বৰ উৎফুল্লিত হৈছোঁ। আৰু বিশেষকৈ সদৌ অসম কবি সন্মিলন অতি আনন্দিত হৈছে, অতি ভাল পাইছে। গোটেই পৰিৱেশটো আজি পতাকা উত্তোলনৰ এটা পৰিৱেশ আহিছে আৰু কাব্যিক যাত্ৰা আৰম্ভ হৈছে। মই ভাবিছোঁ যে আপোনালোকৰ সহযোগিতা, আপোনালোকৰ সদ্ভাৱনাত আমি সদৌ অসম কবি সন্মিলনে আহি আজি আমি ৩৭টা বছৰ পাৰ কৰিলোঁ। পুনৰবাৰ আমি স্মৰণ কৰিবলৈ বিচাৰিছোঁ শ্ৰদ্ধেয় ৰাম গগৈ ডাঙৰীয়াই প্ৰতিষ্ঠা কৰি থৈ যোৱা এই সদৌ অসম কবি সন্মিলনে আজি এটা বৰ্ণাঢ্য ৰূপ লৈছে। আমি সকলো কবিকে জনমুখী কৰি তুলিছোঁ, আমি জনগণৰ মাজলৈ আমি লৈ গৈছোঁ, কবিতাৰ চোতাল আমি কৰিছোঁ, কবিতাৰ বিভিন্ন অনুষ্ঠান কৰিছোঁ, আৰু সকলো কবিতাকে আমি মহাবিদ্যালয়সমূহত আমি সংগঠন কৰিছোঁ। তেওঁলোকৰ লগত আমি বুজা পৰা কৰিছোঁ, কলেজবিলাকত আমি তেনেকৈ ছাত্ৰ ছাত্ৰীৰ লগত আমি বিনিময় কৰিছোঁ। আৰু বিশেষকৈ আজি দুটা দিন, যোৱাকালি আৰু আজি এই শিৱসাগৰ মহানগৰত থাকি, এই বিশেষকৈ অধিৱেশনস্থলীত থাকি মই অতি আৱেগিক সঁচা অৰ্থত ক'বলৈ গ'লে কাব্যিক আৱেগিক হৈছোঁ। শিৱসাগৰৰ পৰা মুছাব্বিৰ আলীৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বচ্ছাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল ID probhatiahom@gmail.com।